দি থকা বৰষুণৰ অছিলালৈ নেপকো আৰু NSPCয়ে তেওঁলোকৰ পানী মুকলি কৰি দিয়াত লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱন যাত্ৰা স্থবিৰ হৈ পৰাৰ যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে, এই ঘটনাত আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছোঁ। যোৱা শনিবাৰৰ পৰা নেপকোৱে অহৰহ তেওঁলোকৰ গেট খুলি পানীসমূহ এৰি দিয়াৰ পাছত আজি পুৱাৰ পৰা NSPCয়েও তেওঁলোকৰ গেট মুকলি কৰি দিয়াত লখিমপুৰ, ধেমাজি, মাজুলীবাসীৰ জীৱনলৈ এক ভয়াৱহ সংকট কঢ়িয়াই আনিছে। পানী এৰিব লাগিব, সেইটো আমি জানো। কমকৈ পানী এৰি থাকক, যাতে জনসাধাৰণৰ কোনো ক্ষতি নহয়। কিন্তু বৰষুণৰ অছিলালৈ নেপকো আৰু NSPCয়ে অহৰহ পানী এৰি দিয়াৰ ফলত নামনি অংশৰ জীৱন যাত্ৰা স্তব্ধ হৈ পৰিব আৰু এই নামনিবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি লক্ষ্য ৰাখি নেপকো আৰু NSPCক আমি তেওঁলোকৰ পানী কমকৈ এৰিবলৈ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু অসম চৰকাৰ তথা লখিমপুৰ, ধেমাজি, মাজুলী প্ৰশাসনক এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোকক ক্ষতিপূৰণ দিবলৈ আৰু যিসকল লোক এতিয়া বানত ডুব গৈ আছে তেওঁলোককো উচিত ক্ষতিপূৰণ দিবলৈ আমি কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ।